আজি আপোনালোকক মই ইম্পৰ্টেণ্ট কথা এটা ক'ম বুলি ভাবিছোঁ, আপোনালোকে মনোযোগ দি শুনিব। আপোনালোকে কোনোবাই বিঅ' গোটত বা LF গোটত প্ৰেচিডেণ্ট ছেক্ৰেটেৰী হৈ আছে নেকি? আপোনালোকে সাৱধানকৈ থাকিব। বাহিৰৰ পৰা মানে মোক যোৱাকালি ফোন কৰিছিলে, বাইদেউ আপোনালোকৰ একাউণ্ট নাম্বাৰটো দিয়ক, তাৰপিছত আপুনি গুগল পে' ইউজ কৰে নেকি? যিটো ফোন নাম্বাৰ আপুনি বিঅ' গোটত দিছে বা LFৰ গোটত দিছে, এই নাম্বাৰটো দিয়ক, তাৰপিছত আপুনি গুগল পে' ইউজ কৰিছে নেকি বুলি মোক ঘূৰি ঘূৰি সুধি আছিলে। মই কৈছোঁ কিয় লাগে আপোনালোকক? তেতিয়া কৈছে মানে আমাক লাগে দিয়কচোন দিয়ক বোলে। কি কাৰণে দিব লাগে? প্ৰথমে মই ভালকৈ বুজি নাপালোঁ কিয় কি কথা কৈছে। তাৰপিছতে আকৌ যোৱাকালি ফোন কৰিছে, মেম আপকো আপ জোনাকী LF কা ছেক্ৰেটেৰী হে বুলি মানে হিন্দীত সুধিছে। মই কৈছোঁ হয় বুলি। তেতিয়া মানে মোক কৈছে আপকা ফোন নাম্বাৰ দি দিয়ে, এনেকৈ কৈছে। আপোনাৰ ফোন নাম্বাৰটো মোক দিয়ক, লাগে বোলে। কিয় লাগে? আপুনি ছেক্ৰেটেৰী নহয় জানো, সেইটো কাৰণে লাগে বোলে। মই ছেক্ৰেটেৰী হ'লি বুলি আপোনাক কেলৈ মই দিম, সেই বুলি মই কৈছোঁ। নেমানে নহয় একদম। আপুনি বোলে গুগল পে' ইউজ কৰে নাই, কোনটো বেংকত একাউণ্ট আছে, চব মানে আঁতি গুৰি কিনি সুধিছে। তাৰপিছত মই এই মানে গোটেই কথাখিনি সুধি আছে। তেতিয়া মই গম পালোঁ এইটো যে মই হেৰি বুলি তাৰ পৰা কিবা এটা কৰিব লৈছে নেকি বুলি মই ভাবি কিনি কথাবিলাক কৈ আছোঁ। পিছত মই ক'লোঁ যে আপোনাক মই একোৱে দিব নোৱাৰোঁ, আপোনাক মই ফোন নাম্বাৰো দিব নোৱাৰোঁ, মই LFৰ একাউণ্ট নাম্বাৰো দিব নোৱাৰোঁ, আপোনাক মই যিটো নাম্বাৰ মই বেংকত দিছোঁ নে নাই মই সেইটো নাম্বাৰো দিব নোৱাৰোঁ। আজিৰ পৰা যদি ফোন কৰে মই কেছ দিম বুলি ক'লোঁ। তাৰপিছত নিজে নিজে মানে ফোনটো কাটি দিলে। আপোনালোকে সাৱধান হ'ব। আপোনালোকক LFৰ বা বিঅ' ছেক্ৰেটেৰী বুলি বা প্ৰেচিডেণ্ট বুলি আপোনালোকৰ নাম্বাৰটো যদি দি থৈছে, তেতিয়া আপোনালোকক ফোন কৰিব পাৰে। আপোনালোকে সাৱধানে থাকিব। কেতিয়াও ফোন নম্বৰ বা গুগল পে' নম্বৰ খুজিলে আপোনালোকে নিদিব, আৰু একাউণ্ট নম্বৰ বেংকৰ একাউণ্ট নম্বৰ খুজিলে কেতিয়াও নিদিব। আজিলৈ আহোঁ, ধন্যবাদ।